Hello everyone, স্বাগতম জানাইছো আপোনালোকক আন এটা ভিডিঅ'লৈ। বৰ্তমান আজি মই যাবলৈ ওলাইছো লখৰাত অনুষ্ঠিত হৈ থকা ৰাস মেলালৈ আৰু তাত কি কি আহিছে কেনেকুৱা প্ৰদৰ্শনী হৈছে সকলো আপোনালোকক দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এটি সুন্দৰ বৰ নামঘৰৰে লখৰাৰ ৰাস মেলাৰ ভিডিঅ'টি আপোনালোকলৈ আগবঢ়ালো। ৰাস উৎসৱ হৈছে এনে এটি উৎসৱ য'ত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনলীলাক উপভোগ্য কৰি প্ৰদৰ্শন কৰা হয়। ইয়াত ভগৱানৰ 10 অৱতাৰৰ প্ৰদৰ্শন কৰিছে। এইফালে ভগৱান শ্ৰীকৃষ্ণই শৰৎকালৰ পূৰ্ণিমা তিথিত ৰাসলীলাৰ কৰাৰ সুন্দৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। এই দৃশ্যটো মোৰ কিবা এটা ভাল লাগিল, সেইবাবে ৰাখি থলো। এইফালে দেখিবলৈ পোৱা গৈছে সমুদ্ৰ মন্থন বা সাগৰ মন্থনৰ দৃশ্য, যাক ক্ষীৰ সাগৰ মন্থন বুলিও জনা যায়। ভগৱান শ্ৰীকৃষ্ণই মৰ্ত্যত কৰা কৰ্মৰাজিক ৰাস উৎসৱৰ জৰিয়তে প্ৰতিফলিত কৰা হয়। তেওঁৰ ৰসপূৰ্ণ কথাবস্তুক ৰাসলীলাৰ মাধ্যমেৰে আত্মাৰ পৰা পৰমাত্মালৈ দৈনন্দিন জীৱনৰ সুখ অনুভূতিসমূহক আধ্যাত্মিকতা আৰু কলাত্মক ৰূপ প্ৰদান কৰি ৰাসলীলাত অংকন কৰা হৈছে। ইয়াত জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জনাই নাহৰ পুলি ৰোপণ কাৰ্যসূচী দেখুওৱা হৈছে। মেলাত থকা সুৰংগ এটাৰে সোমাই আহিলেই পোৱা যায় এই সুন্দৰ জুবিন ক্ষেত্ৰটো, য'ত জুবিন দাক অনা এম্বুলেন্সখন দেখিবলৈ পোৱা গৈছে। আৰু লগতে দুখদায়ক সেই চিতাৰ জুইকুৰাও দেখিবলৈ পোৱা গৈছে। ইয়াৰ ওপৰৰ পৰা তলত থকা মেলাৰ বিভিন্ন চকৰিসমূহ দেখিবলৈ পোৱা যায়। আমাৰ সকলোৰে আপোন জুবিনদাৰ বাবে এটি সুন্দৰ মন পৰশা ডেকৰেশ্যন। ইয়াত সমনীয়াৰ সৈতে কৃষ্ণই কেনেদৰে মাখন চুৰ কৰি খাইছিল তাৰ এটি মৰম লগা দৃশ্য দেখিবলৈ পোৱা গৈছে। অৰণ্যই কৃষ্ণৰ কেনেদৰে ভৰিত কাৰপাত লাগিছিল তাৰ এটি দৃশ্য দাঙি ধৰিছে। এইফালে কৃষ্ণ জন্মৰ সময়ৰ পৰিৱেশটো সুন্দৰভাৱে দেখুৱাইছে। ইয়াৰ পিছতেই দেখিবলৈ পোৱা গৈছে বকাসুৰ বধ। এইফালে চাওক, ইয়াত পুতনাৰ কাহিনী দেখুওৱা হৈছে। কেনেদৰে সুন্দৰী নাৰীৰ ছদ্মবেশে বিষাক্ত দুগ্ধপান কৰাই শিশু শ্ৰীকৃষ্ণক হত্যা কৰাৰ চেষ্টা কৰিছিল। আৰু এইফালে চাওক, ডাঙৰকৈ কালিয়া নাগ প্ৰস্তুত কৰা হৈছে, যাৰ ওপৰত শ্ৰীকৃষ্ণক দেখা গৈছে।